ৰহমৰীয়াত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়া। এই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ৰহমৰীয়াৰ বৰতিচুক মাজঘাটত এইদৰে গৰাখহিবলৈ আৰম্ভ কৰিছে। আপোনালোকক এক্সক্লুচিভ দৃশ্য আমি অসমীয়া লাইভৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক, ৰহমৰীয়া ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত পুনৰ গৰাখহনীয়া আৰম্ভ হ'বলৈ ধৰিছে। এয়া আপোনালোকক এক্সক্লুচিভ দৃশ্য আমি অসমীয়া লাইভৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। জিঅ' বেগৰ এই আঁচনিখন যোৱা বছৰ অৰ্থাৎ 1 বছৰ হোৱাই নাই। এয়া চাওক কিদৰে গৰাখহিবলৈ আৰম্ভ কৰিছে। আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমি অসমীয়া লাইভৰ জৰিয়তে। এক ভয়ংকৰ দৃশ্য। ৰহমৰীয়াত পুনৰ গৰাখহনীয়াৰ আশংকাই ৰহমৰীয়াবাসী ৰাইজক শংকিত কৰি তুলিছে। ইয়াৰ আপোনালোকক এক্সক্লুচিভ দৃশ্য আমি অসমীয়া লাইভৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক কিদৰে চিৰাল ফাট দিছে, কিদৰে জিঅ' বেগ প্ৰকল্পৰ সেই আঁচনিত, যি আঁচনিৰ কাম আজি 1 বছৰো হোৱা নাই, কিন্তু এয়া চিৰাল ফাট দিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, আপোনালোকক এক্সক্লুচিভ দৃশ্য আমি অসমীয়া লাইভৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিছোঁ। স্থানীয় ৰাইজে দাবী কৰিছে অনতি পলমে যাতে এই অঞ্চলত এই গৰাখহনীয়া ৰোধৰ বাবে প্ৰশাসনে অৰ্থাৎ জলসম্পদ বিভাগে অনতি পলমে যাতে এই ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে। পুনৰ আৰম্ভ হৈছে, আপোনালোকক পুনৰ জনাইছোঁ, ৰহমৰীয়াত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়া। এই যি আপোনালোকে দৃশ্য দেখি আছে, জিঅ' বেগৰ আঁচনিৰ যি দৃশ্য দেখি আছে, এই আঁচনিখন যোৱা বছৰ আৰম্ভ হৈছিল যদিও এবছৰ পাৰ নহওঁতেই পুনৰ চিৰাল ফাট দিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, এক ভয়ংকৰ দৃশ্য। ৰহমৰীয়াত পুনৰ আৰম্ভ হ'বলৈ ধৰিছে গৰাখহনীয়া। এই গৰাখহনীয়াৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। কিদৰে ৰহমৰীয়াত পুনৰ চিৰাল ফাট দিছে, গৰাখহিবলৈ উপক্ৰম কৰিছে ৰহমৰীয়াত। আপোনালোকক আমি অসমীয়া লাইভৰ জৰিয়তে এক্সক্লুচিভ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া চাওক কিদৰে ৰহমৰীয়াত গৰাখহিবলৈ আৰম্ভ কৰিছে। স্থানীয় ৰাইজ অৰ্থাৎ ৰহমৰীয়া ৰাইজ পুনৰ শংকিত হৈ পৰিছে। এয়া চাওক, ৰহমৰীয়াত গৰাখহিবলৈ আৰম্ভ কৰিছে। তৎসত্বেও কিন্তু এই বাতৰি কৰি থকাৰ পৰ্যন্ত কোনটো বিভাগীয় কৰ্তৃপক্ষ আহি এই স্থানত উপস্থিত হোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিদৰে ৰহমৰীয়াত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়া। এয়া চাওক, কিদৰে চিৰাল ফাট দিছে যোৱা বছৰ গ্ৰহণ কৰা যি জিঅ' বেগ আঁচনিৰ, সেই আঁচনিৰ কামত বিসংগতিয়ে দেখা দিছে। এয়া পুনৰ গৰাখহিবলৈ আৰম্ভ কৰিছে। এয়া এক্সক্লুচিভ দৃশ্য আমি অসমীয়া লাইভৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি এজন স্থানীয় ব্যক্তিৰ সৈতে হোৱা কথোপকথন আপোনালোকক শুনোৱাব খুজিছোঁ। জিঅ' বেংক মানে আৰু তিনিটা নে চাৰিটা ষ্টেপ আছে। মেইন ওপৰ লাইনটো, সেই ওপৰ লাইনটো গ'লে মানে আকৌ নতুন মাটি পাই যাব। কামটো কেতিয়া হৈছিলে? যোৱা বছৰ মানে এবছৰ সম্পূৰ্ণ হ'ল নাই? এবছৰ সম্পূৰ্ণ হোৱাই নাই। এবছৰ সম্পূৰ্ণ হোৱাই নাই এতিয়ালৈকে? হোৱাই নাই। আচ্ছা, এবছৰ সম্পূৰ্ণ। মাজতে বেগখিনি এবাৰ পচা ওলাইছিলে, আমি সেইখিনি প্ৰতিবাদ কৰি পিনি তাৰপিছত মন্ত্ৰ চব চেঞ্জ কৰি পিনে আকৌ নতুন কমিটি হোৱাৰ পিছত বেগখিনি নতুন দিছিলে। নতুন দিয়াৰ পিছত এতিয়া আকৌ সহায় লৈ গৈছো। তাৰপিছত কোৱা শুনিছোঁ আগৰ কামটোত হেৰিখন আছে, ডাম্পিং কম আছে আৰু ডাম্পিংটো হোৱা নাই, আৰু তাতে টকিটো কম, টকি বন্ধা হোৱা নাই। তাত টকি দিয়া নকৰিলে ডাম্পিংটো যিমান হ'ব তেনেকে হোৱা নাছিলে নি? নাই, ডাম্পিং একেবাৰে হোৱাই নাই। আচ্ছা, সেইডোখৰ কি আৰু জিঅ' মেটখন নাই দিয়া নেকি? যে হেৰি নিচিনা কাৰ্পেট নিচিনা এখন পাৰি দিয়ে যে, সেইখন কাৰ্পেটখন তলত পাৰিছিলে, সেইখন হয়তো টানি নিলে নেকি। হেৰিকে দিয়ে, একদম জোঠা জোঠাই দিয়ে, অলপমান বহাইও নিদিয়ে নহয়। সেইটো তলে বেগখিনি যেতিয়া পৰি গৈছে, সেইখনতো টানি লৈ গুচি গ'ল ন।
মাটিটো ওলাই গৈছে, মাটিটো পুৰা ওলাই গৈছে। মাটিটো ওলাই গৈছে, মই ফাঁকটো জুম কৰি দেখাইছো ন, তাততো টিঙলখন নাই। তাতো নাই, মাটিটো পাই গ'ল। এতিয়া মাটিটো পাই গ'লে মানে যদি একো ব্যৱস্থা নলয় খহনীয়াটো হ'বই। খহনীয়াটো হ'বই, যিমানে পানী পাব সিমানে খহিব। আৰু কোনোবা গৈছে নাই আৰু তাত হেৰি কৰি? নাই, এতিয়ালৈকে কোনো অহা নাই। আজিৰ দিনটোত নাই অহা তাৰমানে কোনো? নাই। আচ্ছা, মই পথাৰলৈ যাওঁতেহে ভিডিঅ' কৰিছিলো। পথাৰলৈ যাওঁতে নদী কাষেদি যাওঁতে দেখিছিলো, তেতিয়াহে ভিডিঅ'টো কৰা হৈছিলে।